মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 2022 চনৰ মানসিক দক্ষতাৰ কোৱেশ্চন পেপাৰৰ পৰা তোমালোকক কোৱেশ্চন নম্বৰ 8 লৈকে সলভ কৰি দিয়া হৈছে। আজি কোৱেশ্চন নম্বৰ 9 ৰ পৰা আৰম্ভ কৰিছোঁ। মানসিক দক্ষতাৰ অংশখিনিৰ পৰা। ফাইন, ইয়াত কি কৈছে তোমালোকক ছবিটো তোমালোকে চাবা। মানে আমাৰ এই ছবিটো যে আছে এই ছবিটোৰ এইটো এটা অংশ কাটি বেলেগ জায়গাত থৈ দিয়া হৈছে। এই কাটি থোৱা অংশখিনিক আমাক উলিয়াব লাগে। তেনেহলে এইটো যদি আমি কমপ্লিট কৰোঁ তেনেহলে কেনেকা হ'ব? নিশ্চয় এইটো ডাক কমপ্লিট থাকিব লাগিব। এইটো ডাক তোমালোকৰ কমপ্লিট থাকিব লাগিব আৰু লগতে এটা গোলু থাকিব এনেকে। মানে এটা গোল থাকিব লাগিব। তেনেহলে এইটোৰ হতয় আৰু এটা আছে বস্তু দেই। লগতে আছে তোমালোকৰ এই লাষ্টৰ ফালে এনেকা এটা আঁচ। তেনেহলে এইটোৰ লগত কোনটো মিলি আছে? সেইটোৰ লগত মিলি থকা চালে তোমালোকে কোনটো লক্ষ্য? এইটো কিন্তু নহয়। এইটো কাৰণ একদম কৰ্নাৰৰ পৰা তোমালোকৰ গোলটো আহিছে। এটা হ'ব নোৱাৰে। তেনেহলে একেবাৰে কৰ্নাৰৰ পৰা যোৱা নাই যিটো সেইটো আমাক লাগে। মানে তোমালোকৰ অপচন ডি। এই ডিটোৰ লগত মিলি আছে। ফাইন। নেক্সটত আহিছোঁ মই। নেক্সট কুৱেশ্যনটোত কি কৈছে? এইটো ফাৰ্ষ্ট অফ অল তোমালোকৰ এই চাৰ্কেল কমপ্লিট হ'ব লাগিব। ব্ৰিথটো এনেকৈ কমপ্লিট হ'ব লাগিব। এই দাগটো কমপ্লিট হ'ব লাগিব আৰু এইটো তোমালোকৰ কমপ্লিট হ'ব লাগিব। কাৰণ আমাৰ এইখিনি ছবি ইয়াৰ লগত মিল থকা কোনটো অংশ আছে আমাক চাবা লাগে। ফাইন, এইটোৰ লগত তোমালোকে চাইছা বিটোৰ মিল আছে। নেক্সট কুৱেশ্যন নম্বৰ 11ত কি দিছে? 11ত সহজ আছে। তোমালোকৰ এইখিনি কমপ্লিট হ'ব লাগিব। এনেকৈ কমপ্লিট থাকিব। এইটো কমপ্লিট থাকিব। এইটো তোমালোকৰ এনেকা দাগ। এই দাগবিলাক কিন্তু তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট। এনেকুৱা দাগ। তাৰমানে আল্টিমেটলি আমাৰ কাটা অংশ কোনখিনি হ'ল? আমাৰ কাটা অংশ হ'ল এইখিনি। গতিকে ইয়াৰ লগত মিল থকা কোনটো আছে? ইয়াৰ লগত মিল থকা মই এইটো যেন পাওঁ আৰু চাই লৈছোঁ ৰ'বা। য়েছ, একজেক্টলি এইটো হ'ব আমাৰ এ ৰাইট এনচাৰ। নেক্সট এইটোক তোমালোকে চিধা আঁচটা নিদিয়া। আঁচটা দিলাই দিয়াৰ পিছত এতিয়া কি হ'ব? এক্সকিউজ মি। তেনেহ'লে এই মাজৰ এই দুটা দাগ তোমালোকৰ কণ্টিনিউ হ'ব। আল্টিমেটলি আমি কোনখিনি পালোঁ? এইখিনি অংশ। হয় ৰ'বা, এইখিনি মই ডিষ্টিংক্ট কৰি দিছোঁ। এইখিনি অংশ ক'ত আছে? তোমালোকৰ এইৰ লগত কিন্তু মিল আছে। এইৰ লগত মিল আছে নহয় আৰু কত নাই? তেনেহ'লে আমাৰ অপশ্যন ৰাইট অপশ্যন কোনটো হ'ব? এই হ'ব। নেক্সট ইয়াত কি আছে? তোমালোকৰ অনুপাতিক চিত্ৰ। অনুপাতিক চিত্ৰ ফাৰ্ষ্টতে তোমালোকৰ দিয়া আছে এইটো অংশ, তাৰপিছত দিয়া আছে এইটো অংশ। এইবাৰ তোমালোকৰ কম্বাইন কৰি দিয়া হৈছে। কম্বাইন কৰি দিয়াৰ পিছত নেক্সট ছবিটো কি হ'ব পাৰে তাকে তোমালোকক উলিয়াব লাগে। তেনেহ'লে ইয়াত কোনটো হ'ব পাৰে? ৰ'বা, মই তোমালোকক চাই দিছোঁ। তাৰমানে তোমালোকে গম পাইছা ফাৰ্ষ্টতে আমাৰ এনেকৈ দাগটো দিয়া হৈছে। ছেকেণ্ডটোত তোমালোকৰ এনেকৈ দাগ দি আৰু তোমালোকৰ অপশ্যনবিলাক আগবঢ়াই লৈ গৈছে। হয়নে? তাৰপিছত মাজতো ইয়াত তোমালোকৰ ছেকেণ্ডত গৈ তোমালোকৰ কামখিনি বহুত আগবাঢ়ি গ'ল। ঠিক তেনেকৈ থাৰ্ডত এইটো আছে আঁচটো। তেনেহ'লে ফৰ্থত গৈ আমাৰ কি হ'ব লাগিব? ফৰ্থত গৈ নিশ্চয় তোমালোকৰ এই আঁচটো কমপ্লিট হ'ব আৰু এইবিলাক কিন্তু এনেকুৱা হ'ব দেই। এনেকুৱা হ'ব লাগিব উল্টা ফালে। এনেকুৱা হ'ব। লগতে তোমালোকৰ এই সৰু সৰু চেইনৰ নিচিনা তোমালোকৰ গোলবিলাক আছে, গোলবিলাক হ'ব লাগিব। ছবিটো ঠিক হোৱা নাই যদিও হয়তো তোমালোকে বুজিব পাৰিছা। তেন্তে এইটোৰ লগত আমাৰ কোনটো মিল আছে আমি এতিয়া চাম। ডেফিনেটলি তোমালোকৰ অপশ্যন বিটো হ'ব কাৰেক্ট। নেক্সট এইটো তোমালোকে ক্ৰমান্বয়ে বাঢ়ি গৈছে। ফাৰ্ষ্টে তোমালোকৰ এইটো বেছৰ ওপৰত 3টা, বেছৰ ওপৰত 2টা, এইবাৰ হ'ব তোমালোকৰ বেছৰ ওপৰত 4টা। 4টা নহয়, এটা হ'ব।
ফাৰ্ষ্টতে কিমান আছে 4টা 4টাৰ পিছত 3টা 3টাৰ পিছত 2টা 2টাৰ পিছত কিমান হ'ব এটা হ'ব মানে এটা অংশ থকা লাষ্টৰ ফালে এটা অংশ থকা কোনটো আছে আমাৰ এই অপচনটো কাৰেক্ট তোমালোকে চাব পাৰিছা এইটো এইবাৰ তোমালোকে লক্ষ্য কৰিছা ফাৰ্ষ্টত কি আছে তোমালোকৰ এটা গোল মাজতে দুটা দাগ তাৰ পিছত সিঙ্গেল গোল হয়নে তাৰ পিছত কৰিছে কি এইটো জায়গা চেঞ্জ কৰিলে শিফটিং ইন্টাৰচেঞ্জ এই দুটা ইন্টাৰচেঞ্জ হৈ গ'ল ইন্টাৰচেঞ্জ হৈ যোৱাৰ পিছত নতুন এটা দাগ গোল এডমিনিষ্ট্ৰেট হৈ গ'ল মানে হৈ যোৱাৰ পিছত আকৌ কি হ'ব এবাৰ ইয়াত তেনেহলে আকৌ ইহত ইন্টাৰচেঞ্জ কৰিলে ইন্টাৰচেঞ্জ কৰাৰ পিছত ইয়াত চাইছা তোমালোকে এইবাৰ কলা দাগ এটা ইন্ট্ৰোডিউস হৈ গ'ল আৰু মাজত খালি থকা ইন্ট্ৰোডিউস হোৱাৰ পিছত নহয় আগৰটোতে কলা দাগ দুটা দিয়া হ'ল আৰু নতুন এটা গোল তোমালোকৰ ইন্ট্ৰোডিউস হ'ল এতিয়া নেক্সট পইণ্টত কি হ'ব লাগিব নিশ্চয় এবাৰ পাঁচটা হ'ব পাঁচটা যেতিয়া হ'ব তানে ইহত আকৌ ইন্টাৰচেঞ্জ কৰিব জাগা তানে ইয়াত আমাৰ এই গোলটো হ'ব মাজত দুটা দাগ ইয়াত সিঙ্গেল গোল হয়নে তাৰ পিছত হ'ব ইহত ইন্টাৰচেঞ্জ কৰিব তানে এইটো গোল হ'ব মাজত দুটা দাগ হ'ব আৰু ভিতৰত তোমালোকৰ এটা সিঙ্গেল গোল হ'ব গতিকে এই অপচন কোড আছে আমাৰ নিশ্চয় তোমালোকে লক্ষ্য কৰিব পাৰিছা এটা অলপ টেকনিক্যালি দিছে কিন্তু দেই এটা বি অপচন ফাইন তাৰ পিছত এইবাৰ তোমালোকে লক্ষ্য কৰিবা এইটুক ফ্ল্যাগ কেইটা আছে ইয়াত দুটা ফ্ল্যাগ ইয়াত আছে তাৰপিছত ইয়াত দুটা ফ্ল্যাগ তোমালোকৰ কিমান ডিগ্ৰী ঘূৰিলে তাৰ মানে 45 ডিগ্ৰী কোণত ঘূৰিলে মানে ইয়াৰ পৰা ইয়ালৈ আহিল 45 ডিগ্ৰী তেনেহলে ইয়াৰ পৰা যেতিয়া তোমালোকৰ আকৌ 45 ডিগ্ৰী ইয়াত ঘূৰিল ইয়াৰ পৰা ইয়াত আহিল 45 ৰবা মই এটাক এনালাইজ কৰি দেখাই দিছো ভালকে এইটো তাৰমানে 45 ডিগ্ৰী কোণত ই ঘূৰি আছে আচ্ছা ঘূৰাৰ পিছত ইয়াৰ পৰা আকৌ নেক্সট অপচন কি হ'ল ইয়াত গ'ল ঘূৰি গ'ল তেনেহলে আমাৰ ফিগাৰটো লাষ্টত গৈ কেনেকা হ'ব তাৰনে কি ইয়াৰ পৰা ঘূৰি ইয়াত আহিব তাৰনে এই ফ্ল্যাগটো আমাৰ ইয়াত হ'ব লাগিব গতিকে এই তেনেকুৱা থকা কোড আছে আচ্ছা তেনেকুৱা থকা কিন্তু দুটা আছে দেই তোমালোকে লক্ষ্য কৰিছানে এটা হল এইটো আৰু আনটো হল এইটো কিন্তু এইটো ফ্ল্যাগৰ কি এইটো দণ্ডৰ দুটা মূৰত ফ্ল্যাগ আছে কিন্তু দুটা মূৰত ফ্ল্যাগ থকা আমাৰ কোনো কোশ্চেনত তেনেকা কোনো অপচন নাই সেই কাৰণে তেনেহলে তোমালোকৰ এই দুটাৰ ভিতৰত কোনটো ৰাইট হ'ব নিশ্চয় C2 এইটো ৰাইট হ'ব নাই এটানে এই এটা মূৰত তোমালোকৰ ফ্ল্যাগ আছে আনটো মূৰত ফ্ল্যাগ নাই এইখিনি আছিল তোমালোকৰ আজিৰ ভিডিঅ'ত মেণ্টেল এবিলিটিৰ 2022 চনৰ কোৱেশ্চন পেপাৰৰ পৰা 16 নম্বৰ লৈকে কোৱেশ্চন আশা কৰিছো তোমালোকে ভিডিঅ'টো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা যদি পাৰা যদি ভাল লাগে চোৱাৰ কাৰণে ধন্যবাদ